একাংশ কৰ্মচাৰীয়ে মোক ঘেৰি ধৰিছিলে যে ছাৰ আমি শ্ৰীভূমিত আছো, হাইলাকান্দিত আছো, শিলচৰত আছো, আমাৰ ঘৰ ধুবুৰী, গোৱালপাৰা, তেজপুৰ, আমাক আপুনি ট্ৰান্সফাৰ দিয়ক। এপ্লিকেশ্যন দিয়ে, মই এপ্লিকেশ্যন লওঁ, কিন্তু স্বাগত সতীৰ্থ পৰ্টেল প্ৰথমবাৰ এফেক্টিভ হোৱাৰ পিছত ড্ৰামাটিকেলি এপ্লিকেশ্যনৰ সংখ্যা 10%লৈকে নামি আহিলে। তাৰমানে ৰেট অফ ছেটিছফেকশ্যন ই বহুত হাই আছিলে আৰু বহুতে বুজিও পাইছিলে যে এতিয়াতো পোষ্টবিলাক ট্ৰান্সফাৰত, মিউচুৱেল ট্ৰান্সফাৰত ফিল আপ হৈ গ'ল, গতিকে এতিয়া মোৰ যদি হোৱাও নাই, মই দ্বিতীয় সুযোগৰ কাৰণে অপেক্ষা কৰিম, মই আৰু ডাইৰেক্টৰেট বা ছেক্ৰেটেৰিয়েটত গৈ অযথা কাকো হাৰাশাস্তি নকৰোঁ। এই ব্যৱস্থাটোৱে আমাৰ এডমিনিষ্ট্ৰেশ্যনত এটা কনফিডেন্স আনিলে আৰু আমি বহুত উপকৃত হ'লোঁ। আমাৰ চৰকাৰৰ দিনত প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা। আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পৰ্টেলটো খুলিম। 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো, যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে। ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। তাৰমানে মিউজিকেল শ্বেয়াৰ নহ'ব, অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল, যে যোৱাবাৰ মই নলবাৰীত নাপালোঁ, গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম, আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ। তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব। দ্বিতীয়তে এডিআৰি যিহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী, গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ, মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব। মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো, কিন্তু পুলিচত আমাৰ এইকেইটা দিনত মোৰ দেন 7,000 এপইণ্টমেণ্ট হৈছে, 15,000 এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে। গতিকে এতিয়া বা কহুত বা এই যিখন সমাজ, সেই সমাজখন ইনক্ৰিজ হৈছে। গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব। এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ, যেতিয়া এডিআৰি আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ, ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে, আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে, তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰোঁ, এটলিষ্ট নলবাৰী, বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবোঁ যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয় আৰু তেওঁলোকৰ ট্ৰান্সফাৰ আমি সদায় পাব্লিক ইণ্টাৰেষ্টত কৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ট্ৰান্সফাৰ বিচৰা ব্যক্তিৰ সংখ্যা একেবাৰে নোহোৱা হৈ যাব উইদিন এ পিৰিয়ড অফ 3 years। নোহোৱা কিছুমানে ভাবিব যে আমাৰ কামটো হৈ গ'ল, আৰু কিছুমানে ভাবিব যে এতিয়া হাতত এপ্লিকেশ্যন লৈ গৈ লাভ নাই, আমাৰ যি হ'ব
স্বাগত সতীৰ্থ পোৰ্টেলত হ'ব আমি অহা 2 বছৰ পিছত নটিফিকেশনো দিম যে এতিয়া আৰু কোনেও কাৰোবাৰ দেউতাকৰ কেন্সাৰ হৈছে নিজৰ বেমাৰ হৈছে এক্সট্ৰিম মেডিকেল গ্ৰাউণ্ডৰ বাদে মেনুৱেলি আৰু একো ট্ৰান্সফাৰ নহ'ব সেই কথাটো কৈ দিয়াৰ লগে লগে বহু দিনৰ পৰা আমাৰ ডিপাৰ্টমেণ্টসমূহত ডাইৰেক্টৰেটসমূহত চলি থকা এটা ব্যৱস্থাও নোহোৱা হ'ব আৰু চৰকাৰী কৰ্মচাৰী মনত যি ভয় সোমাই থাকে যে মই এনেকৈ কিবা কৰিলে মোক ট্ৰান্সফাৰ কৰি দিব সেই ব্যৱস্থাবিলাকো নোহোৱা হৈ যাব কিন্তু স্বাগত সতীৰ্থ পোৰ্টেল থকাৰ পিছতো চৰকাৰত ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যদি আমি কিবা ট্ৰান্সফাৰ কৰিব লাগে সেই ব্যৱস্থাটো সদায় মুকলি হৈ থাকিব কাৰণ আজি আমাৰ কাজিৰঙাত 10 জন ফৰেষ্ট গাৰ্ড আছে কিন্তু তাতে যদি চোৰাং চিকাৰ হয় আমি 20 জন ফৰেষ্ট গাৰ্ড পঠাব লাগিব তাতে ৰাজহুৱা স্বাৰ্থ হোৱাৰ লগে লগে তেতিয়া এই নিয়মবিলাক বেকফুটত যাব আৰু পাব্লিক ইণ্টাৰেষ্টটো ফ্ৰণ্ট ফুটত আহিব যদি ৰাজ্যখন যেনেকৈ আমি বিচাৰো তেনেকৈ চলি থাকে অৰ্থাৎ ষ্টেটাছ কো তেতিয়াহ'লে পাব্লিক ইণ্টাৰেষ্টৰ প্ৰয়োজন নাথাকে কিন্তু যদি ক'ৰবাত ল এণ্ড অৰ্ডাৰ হয় ডিফিকাল্টিজ হয় বানপানী হয় ৰিলিফ ৰিহেবিলিটেশ্যনৰ কথা আহে তেতিয়া আমি ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আমি নিশ্চিতভাৱে ট্ৰান্সফাৰ কৰিব পাৰিম যোৱাবাৰ আমি 1 জানুৱাৰীত প্ৰচেছটো আৰম্ভ কৰিছিলোঁ আৰু 7 জুনত ইয়াক আমি শেষ কৰিছিলোঁ আৰু ই ভাৰতৰ ভিতৰতে এটা প্ৰশংসনীয় পদক্ষেপ হোৱাৰ বাবে এই গোটেই স্বাগত সতীৰ্থ পোৰ্টেলৰ পিছত থকা সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক আমি কৰ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিলোঁ কাৰণ দিছ ৱাজ এ ইউনিক এক্সপিৰিয়েঞ্চ এইটো ক'তো কেতিয়াও হোৱা নাই এইবাৰ মই ডিপাৰ্টমেণ্টক আৰু এটা প্ৰত্যাহ্বান দিব খুজিছোঁ আমি টাৰ্গেট কৰিব লাগে যে গোটেই কামটো 7th মাৰ্চৰ আগত যাতে হৈ যায় আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো আমি জনাব লাগে যে যদি মডেল কোড অফ কণ্ডাক্ট আহেও এই কামটোত যাতে আমি এক্সেমশ্যন পাওঁ বিকজ এইটো কোনো পলিটিকেল নহয় ইট ইজ এটা ট্ৰান্সপাৰেণ্ট ব্যৱস্থা এটা আৰু আমি বিফৰ কোড অফ কণ্ডাক্ট উই হেভ ষ্টাৰ্টেড দ্য প্ৰচেছ মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ কৰিম যাতে ইলেকশ্যন কমিশ্যনৰ পৰা এটা এক্সেমশ্যন ল'বলৈ চেষ্টা কৰে যে যদি কিবা কাৰণত 7 মাৰ্চৰ আগতে নিৰ্বাচন ঘোষণা হয় যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে আমি যাতে এই কামটো তথাপিতো কৰিব পাৰোঁ বিকজ ইয়াত নাথিং পলিটিকেল আৰু দ্য প্ৰচেছ হেজ ষ্টাৰ্টেড মাচ বিফৰ আৰু যদি কিবা কাৰণত কমিশ্যনে অনুমোদন নিদিয়ে তেতিয়া আমি ব্যৱস্থাখিনি কৰি থ'ব পাৰিম ইলেকশ্যনৰ পিছতে তাক এফেক্ট দিব পাৰিম কিন্তু আমি যদি 7 মাৰ্চ মই কিয় কৈছোঁ আজি আমি 2 তাৰিখ 4-5 দিন বুজোতে লাগিব টাইমলাইনটো এনেকৈ কৰিব লাগে যে উই শুড গিভ দিছ টাইম অনলি 15 days টাইম